নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তপন আৰু তোমালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অনুশীলনী 1.5ৰ যি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে তাৰ উত্তৰৰ সমাধানৰ সম্পৰ্কে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, আমাৰ চেনেলটোত ইতিমধ্যে অনুশীলনী 1.1, 1.2 আৰু 1.3 বেছ কৰি 3টা ভিডিঅ' আপলোড কৰা হৈ গৈছে আৰু তোমালোকে সেইকেইটা যদি তোমালোকৰ তাত কিবা ডাউট আছে তেন্তে সেই ভিডিঅ'কেইটা তোমালোকে চাব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আহা দেৰি নকৰি আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকল, মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ অনুশীলনী 1.4ৰ ভিডিঅ' বনোৱা হোৱা নাই, কাৰণ সেইটো ইমান বেছিও পৰীক্ষাত তাৰ পৰা কুৱেশ্যন নাহে। তো তোমালোকে সেইটো অনুশীলনী স্কিপ কৰিও যাব পাৰা, নহ'লে তোমালোকে নিজে অনুশীলনীটো চালেই বুজি পাবা, এইটো সহজ আছে। তো এতিয়া চাবা 1.5ৰ, তো এই ভিডিঅ'টো শেষলৈকে চাবলৈও নেপাহৰিবা। তো এতিয়া 1.5লৈ যোৱাৰ আগতে 1.5টো কিহৰ ওপৰত আছে যে বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া অপাৰেশ্যনছ অন ৰিয়েল নাম্বাৰছ। তো ইয়াত তোমালোকে পাবা যে কেইটামান অভেদ পাবা। চ' সেই অভেদকেইটা প্ৰথমতে চাই লোৱা, তাৰপিছত আমি অনুশীলনী 1.5লৈ যাম। তো অভেদ চোৱা যে ধৰা হ'ল A আৰু B ধনাত্মক সংখ্যা, তেনেহ'লে আমি কি পাব পাৰোঁ? ৰোমান পাব পাৰোঁ √AB = √A ইনটু √B বুলি আমি ভাগ কৰি লিখিব পাৰোঁ। 2ত পাব পাৰোঁ √A/B = আমি লিখিব পাৰোঁ √A / √B। তাৰপিছত তেনেদৰে 3 নম্বৰটো √A + √B ইনটু √A - √B। এইটো যদি কৰোঁ, এইটো আমি যদি A + B A - B হোল ফৰ্মুলাত পেলাই দিওঁ তেতিয়াহ'লে আমি পাম A - B। তাৰপিছত 4টো চাবা A + √B ইনটু A - √B = এইটো আমি A + B আৰু A - B হোল A - B ফৰ্মুলাত যদি পেলাই দিওঁ তেতিয়াহ'লে আমি কি পাম A² - B। 5টো চাবা √A + √B ইনটু √C + √D। যদি 4টা এনেদৰে সংখ্যা যদি যোগ আৰু পৰস্পৰ পূৰণ হৈ থাকে তেতিয়াহ'লে পাবা √AC অৰ্থাৎ √A লগত এইটো পূৰণ, √A দি এইটোকো পূৰণ, তাৰপিছত √B দি এইটোকো পূৰণ, √B দি এইটোকো। তো আমাৰ এইটো অভেদটো আহিব এইটো। তাৰপিছত 6 নম্বৰটো চাবা যে √A + √B হোল এইটো আমি A + B হোল ফৰ্মুলাত পেলাব পাৰোঁ। তো সেইটো মতে যদি আমি পেলাওঁ তেন্তে আমি পাম A + টুৱাইচ √AB। তো তোমালোকে এই অভেদকেইটা মনত ৰাখি থ'বা, পিছত কেতিয়াবা তোমালোকৰ কামত আহিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আন এটা কামো কৰিব পাৰা। তোমালোকৰ পঢ়া টেবুলৰ সন্মুখত এনেধৰণে আৰু বহুতো অভেদ পাবা। সেই অভেদবিলাক এনেদৰে লিখি পঢ়া টেবুলৰ সন্মুখত মাৰি তোমালোকে থৈ দিবা। আৰু যেতিয়া তোমালোকে পঢ়িবলৈ বহা তেতিয়া সেই অভেদকেইটা চাবা। তেনেকৈ কৰোঁতেও এইবিলাক তোমালোকৰ সহজতে মনত ৰৈ গুচি যাব। তো এতিয়া আহোঁ অনুশীলনী 1.5লৈ। এতিয়া 1.5ত চাবা যে 1ত আছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে বিভক্ত কৰা। তো ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকৰ কেইবাটাও প্ৰশ্ন আছে, 5টা আছে। তো ইয়াত মই তোমালোকৰ 2টা কেনেদৰে কৰিব লাগে দেখুৱাই দিছোঁ। তো বাকীকেইটা তোমালোকে নিজে চেষ্টা কৰিবা। তো তোমালোকে ইয়াত 3 নম্বৰটো চাবা, আমাৰ আছে সংখ্যাটো 2√7 / 7√7। তো এইটো যদি চাওঁ, এইটোতো তোমালোকে ভাবিছা যে √7 আছে, তো এইটো ডাইৰেক্ট অপৰিমেয়। কিন্তু সেইটো নহ'ব। এইটো সংখ্যাৰ ক্ষেত্ৰত আমাৰ কি হ'ব? আমি প্ৰথমতে পাতি ল'লোঁ 2√7 / 7√7। তো এতিয়া দিয়ে যে ওপৰটো √7 তলটো √7। তো √7 ইয়াত কেঞ্চেল গুচি যাব। কেঞ্চেল গুচি গ'লে পাম আমি সংখ্যাটো 2/7। তো 2/7 কি? এটা পৰিমেয় সংখ্যা। তো এতেকে কি হ'ব? এতেকে ই পৰিমেয়। এইটো চাগে বুজি পালা। এতিয়া চাবা ইয়াৰ পিছৰটো 2 নম্বৰটো। ইয়াতো আছিল যে 3 + √23 ব্ৰেকেট তাৰপিছত মাইনাছ √23। তো এইটো চাগে ভাবিছা যে ৰুট আছে কাৰণে ডাইৰেক্ট এইটো অপৰিমেয় হৈ যাব। কিন্তু ইয়াৰ ক্ষেত্ৰত সেইটো নহ'ব, কাৰণ এইটো যদি আমি এইটো পাতি লওঁ 23
মাইনাছ 23 তো এতিয়া আমি যদি কৰোঁ তেতিয়াহ'লে আমি পাম ব্ৰেকেটটো যদি উঠাই দিওঁ তেন্তে 3 প্লাছ √23 মাইনাছ √23 তো প্লাছ √3 মাইনাছ প্লাছ √23 আৰু মাইনাছ √23 এইটো হৈ যাব কেঞ্চেল তেন্তে থাকিব 3 গতিকে আমাৰ এই সংখ্যাটো কি সংখ্যা হ'ব পৰিমেয় সংখ্যা এতেকে ই পৰিমেয় এটাকে ই হৈ যাব পৰিমেয় সংখ্যা আৰু ছাত্ৰ ছাত্ৰীসকল বাকি ইয়াত যোনটো 1 নম্বৰটো আছে 1 নম্বৰটো আছিল তোমালোকৰ 2 মাইনাছ √5 তো 2 মাইনাছ √5 যিহেতু আছে তাতটো আৰুটো কেৱল মানে তাতটো আৰুটো মানে √5ক কিবা সৰল কৰিব পৰা নাযায় তো এইটো তোমালোকৰ ডাইৰেক্ট অপৰিমেয় সংখ্যা হৈ গুচি যাব অৰ্থাৎ মানে তোমালোকে চাই লবা ৰুট থাকিলে অপৰিমেয় সংখ্যাই হ'ব হেতু ডিভাইডত থাকক যিহতে নেথাকক কিয় কিন্তু যদি এনেকুৱা যদি কন্ডিশন দেখা এনেকে সৰল কৰি চালে তোমালোকৰ মানে ভুল হোৱাৰ চান্সটো কম থাকিব আৰু এইবিলাক তোমালোকৰ পৰীক্ষাত কৰিবলৈ নহয় বিশেষকৈ অপচন প্ৰশ্নতে চাৰিটা থাকে এ পৰিমেয় বি অপৰিমেয় তেনেকেহে আহিব পাৰে তো এতিয়া চাবা আমাৰ 2 নম্বৰৰ প্ৰশ্নটোলে 1.5 অনুশীলনী এতিয়া চাবা 2 নম্বৰটো ইয়াত দিছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ কেইবাটা প্ৰশ্ন আছে মানে চাৰিটা মান আছে নেকি প্ৰশ্ন তো মই তাৰ পৰা দুটা তোমালোকক কৰি পেলে দেখুৱাই দিম কেনেদৰে কৰিবা তো বাকি কিটা নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে উদাহৰণৰ প্ৰশ্নবিলাকো নিজে ঘৰত কৰিবলৈ মানে লগে লগে অনুশীলনী কৰাৰ লগে লগে সেইবিলাকক কৰি যাবা কাৰণ মানে এইবিলাক প্ৰশ্ন যিমান ইম্পৰ্টেন্ট অনুশীলনীবিলাকৰ পৰা আহে উদাহৰণবিলাকৰ পৰা কিন্তু মাজে মাজে কোৱেশ্চন আহি যায় তো তোমালোকে সেইবিলাকক কৰিবা তো এতিয়া চোৱা 2 নম্বৰ একটো ইয়াত আমি প্ৰথমতে সংখ্যাটো পাতি লম 3 প্লাছ √3 ব্ৰেকেট 2 প্লাছ √2 তো এইটো আমি ইতিমধ্যে যোনকিটা অভেদ আলোচনা কৰিছিলো তো সেইকিটা অভেদৰ ভিতৰত দেখিছো যে ইয়াত গুটিকিটা সংখ্যা বেলেগ অৰ্থাৎ আমি এটো √a প্লাছ √b ইনটু √c প্লাছ √d ফৰ্মুলাত মতে পেলাই দিব পাৰিম কিন্তু ইয়াত অৱশ্যে এই দুটা ৰুট নাই তো হেতু কাৰণে আমি মানে তেনেকুৱা ধৰণে কৰিম তো প্ৰথমতে 3 ৰে ইয়াক পূৰণ কৰিম 3 ইনটু 2 প্লাছ 3 ইনটু √2 অৰ্থাৎ 3 ৰে ইয়াক পূৰণ 3 ৰে ইয়াক পূৰণ তো তাৰ নেক্সটত আমি কি কৰিম এইটো দি কৰিম ইনটু 2 তাৰ পিছত √3 ইনটু √2 অৰ্থাৎ এইটোৰে ইয়াক পূৰণ এইটোৰে ইয়াক পূৰণ যদি আমি এইটো কৰো এইটো পাম 3 দুগুণ 6 3 এইটো ইনটু হ'ব 3 ইনটু √2 এইটো পাম 3 √2 প্লাস এইটো পাম আমি 2 √3 প্লাস √3 ইনটু √2 এইটো আমি পাইছিলো যে √ab হয় অভেদটো হেতু মতে যদি পেলাই দিও এইটো হ'ব আমাৰ 3 ইনটু 2 3 ইনটু 2 হৈ যাব 6 তো আমাৰ উত্তৰটো হ'ব এইটো কাৰণ ইয়াতো আমি তো একো খলনি কৰিব নাই কাৰণ গুটেইবিলাক সংখ্যা আছে বেলেগ বেলেগ ধৰণৰ সংখ্যা হেতু কাৰণে আমাৰ উত্তৰটো হৈ যাব এইটো তো তোমালোকে 1 নম্বৰটো এনেদৰে ট্ৰাই কৰিবা তাৰ পিছত আহিলো 4 নম্বৰটো ইয়াত আছে সংখ্যাটো √5 মাইনাছ √2 ব্ৰেকেট √5 প্লাছ √2 তো এইটোটো a মাইনাছ b আৰু a প্লাছ b হৈ অভেদটোত পৰি যাব তো সেই অভেদটো মতে পেলাবলৈ আগতে আমি সংখ্যাটো লিখি ললো 2 √5 প্লাছ √2 তো এতিয়া আমি কি কৰিম এটো a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলাত পেলাবলে এটো যাব 5 স্কয়াৰ মাইনাছ 2 স্কয়াৰ কিনচাকে বুজি পেলা আমি কি কইলো a মাইনাছ b a প্লাছ b অভেদটো যে আছিল তাৰ কি হয় a স্কয়াৰ মাইনাছ b স্কয়াৰ আমি ফৰ্মুলাত এটো পেলাই দিলো এতলে আমি পাম √5 স্কয়াৰ মানে 5 মাইনাছ √2 স্কয়াৰ মানে 2 আনসাৰটো হৈ যাব 3 তো ইয়াৰ আনসাৰটো হৈ যাব 3 তো তোমালোকে ইয়াত থকা বাকি কিটা নিজে কৰিবলৈ চেষ্টা কৰিবা তো এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ
তো ছাত্ৰ ছাত্ৰীসকল এইটো কি আছে 4 নম্বৰটো চাবা যে ৰুট 9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা তো ছাত্ৰ ছাত্ৰীসকল আমিতো ইতিমধ্যে ৰুট 2 ৰুট 3 ৰুট 5 কেনেদৰে উপস্থাপন কৰিব লাগে আমিতো ইতিমধ্যে শিকি আহিছো কিন্তু ৰুট 2 ৰুট 3 আছিল গোটা সংখ্যা অৰ্থাৎ তাহাঁতৰ পিছত কোনো দশমিকত মানে অংক নাছিল তো ইয়াত দিছে আমাৰ 9.3 অৰ্থাৎ 9 দিয়া হেতেনো আমাৰ বেলেগ কথা আছে কিন্তু দিছে 9.3 তো এইটো আমাৰ কৰাত মানে কিছু পৰিমাণে বেলেগ হ'ব তো এইটো চাবা আমি কেনেদৰে কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল উদাহৰণতো এনেকুৱা অংক এটা আছে ইয়াত খালি ভ্যালুটো বেলেগ আছে তো মই তোমালোকক এইটো ধুনীয়াকৈ বুজাই দিম কেনেদৰে কৰিবা তো উদাহৰণটো তোমালোকে নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা নিজৰ প্ৰেক্টিছৰ কাৰণে তো প্ৰথমতে আমি কি কৰিম আগৰবাৰৰ দৰে ৰেখা আঁকিম কিন্তু এইবাৰ আমাৰ ৰুটৰ ভিতৰত যোনটো সংখ্যা দিয়া থাকিব ইয়াত দিছে 9.3 তো আমি ৰেখাডাল কিমান আঁকিম 9.3 দৈৰ্ঘ্যৰে আঁকিম তো যদি আমি 9.3 আকো 1 2 3 4 5 6 7 8 9.3 তো আমি এডাল ৰেখা আঁকি ললো 9.3 দৈৰ্ঘ্যৰ তো আমি এটোক দিলো a বিন্দু এখিনিয়ে তাৰপিছত আৰু এখিনি দিলো আমি b এখিনি দিলো b তো এতিয়া আমাৰ এখিনি পা ইমানলৈকে ডিসটেন্স হৈ যাব 9.3 তো তাৰ পিছত এখিনি পা দিলো এখিনি পা এখিনি 9.3 তো তাৰ পিছত আমি এই b টো আৰু 1 সেন্টিমিটাৰ বঢ়াই দিম অৰ্থাৎ আমি এটো 1 সেন্টিমিটাৰ বঢ়াইলো b টো এখিনলৈকে তো আমি এইটো বিন্দুক দিম c বিন্দু বুলি তো আমি এখিনি আঁকি দিলো 1 সেন্টিমিটাৰ দৈৰ্ঘ্য এটো দিলো আমি 1 সেন্টিমিটাৰ তাৰ পিছত চাবা আমি কি কৰিম তাৰ পিছত আমি গুটে AC ৰেখাডাল গুটে ডাঙৰ ৰেখাডাল AB কোণ নহয় AC কোণ AC ৰেখাডালৰ এডাল লম্ব সমদ্বিখণ্ডক আঁকিম অৰ্থাৎ আমি কি কৰিম প্ৰথমতে আমি এখিনিত লম C বিন্দুত কম্পাস কাটালৰ মূৰটো তাৰ পিছত আমি এই AC ৰ হাফতকৈ বেছি AC ৰ হাফ প্ৰায় এখিনি মানত হ'ব তো হাফতকৈ আমি বেছি দূৰলৈকে প্ৰায় ইমানটো মান এডাল মেলি লম মেলি লৈ আমি লম্ব সমদ্বিখণ্ডক আঁকিম লম্ব সমদ্বিখণ্ডক অকাৰ নিয়মটো চাই ল এনেকৈ আমি মেলি লৈ আমি এইফালে এটা বৃত্তচাপ দিম ওপৰলে আৰু আমি তলফালেও দিম এটা বৃত্তচাপ এনেকৈ তাৰপিছত সেম কেছটো আমি কৰিম আমি কিন্তু কম্পাস কাটাৰডাল এতিয়া হিলাব নোৱাৰো আকো আমি আহি গলো এই বিন্দু ৰাখিলে জোঙা মূৰটো আকো আমি দিলো ইয়াত এটা হেৰি ইয়াত এটা বৃত্তচাপ দিলো সেম এক্সাক্ট আমি বৃত্তচাপ এটা একেটা জোখৰ আমি দিম তো তলৰ ফালেও যদি আমি দিও ইয়া আমি এফালেও দিলো দুটা তো এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম যে আমি এই বৃত্তচাপ দুটাৰ মূৰ দুটা সংযোগ কৰি দিম তো যদি আমি সংযোগ কৰো আমি সংযোগ কৰোতে ব্যৱহাৰ কৰিম ডটেড লাইন ডট ওকে ডটেড লাইন ব্যৱহাৰ কৰিম তো এইটো হৈ যাব আমাৰ এইডালে হ'ব আমাৰ ডটেড লাইন দিবা এনেকে এই বিন্দুটো যোনটো কাটে এইটো হৈ যাব M বিন্দু তো আমি এনেদৰে লম্ব সমদ্বিখণ্ডক অঙ্কন কৰো তো ইয়াৰ নেক্সট স্টেপত চাবা আমি কি কৰিম এতিয়া আমি কৰিম কি এই M বিন্দু কম্পাস কাটাডালৰ জোঙা মূৰটো ৰাখিম আৰু এইটো আমি A বিন্দুৰ লৈ যাম অৰ্থাৎ আমি এইখিনি জোখত এডাল মিলি লম এইখিনি জোখত তো এতিয়া যদি আমি ইয়াত এনেকে ল এডাল ললো আৰু এইটো ললো এতিয়া আমি এটা অৰ্ধবৃত্ত অঙ্কন কৰিম অৰ্ধবৃত্ত অঙ্কন কৰি দিম আমি অৰ্ধবৃত্তটো আঁকি দিলো এনেকে এখিনি দৈৰ্ঘ্যলৈ এনেকে অৰ্ধবৃত্তটো এখিলৈকে চিট আঁকি দিলো তো তাৰ পিছত আমি কি কাম কৰিম অৰ্ধবৃত্তটো অকাৰ পিছত আমি আঁকিম এটো B আৰু B ৰ ওপৰত এডাল আমি লম্ব আঁকিম অৰ্থাৎ এনেকৈ আমি লৈ লম স্কেলডাল এনেকৈ সমানত তাৰপিছত এইখিনিতে আমি এডাল সিধাকৈ ৰেখাডাল আঁকি দিম তো এই ৰেখাডালে এইটি যোনটো বিন্দুত কাটিব এইটো আমি নাম দিম D বিন্দু এইটো হৈ যাব আমাৰ D বিন্দু তো এইখিনি আৰু এটা কাম কৰিছো এইখিনি ৰেখাডাল আৰু অলপ দীঘললৈকে
বঢ়াই দিছোঁ এইখিনি আমি দীঘলকৈ বঢ়াই দিলোঁ আমি ডি বিন্দুত এইটো আঁকি ল'লোঁ তো তাৰপিছত আমি কি কৰিম আকৌ আমি কম্পাছ কাটাৰডাল ল'ম কম্পাছ কাটাৰডাল লৈ আকৌ এবাৰ আমি কি কৰিম এই ডি বিন্দুত আমাৰ কম্পাছ কাটাৰডালৰ জোঙামূৰটো ৰাখিম আৰু বি বিন্দুত ৰাখিম এইখিনি হৈ যাব ডি তো ডিৰ পৰা আমি ডটেড লাইন দি আৰু আন এটা বৃত্তচাপ আঁকিম এনে ডট 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 বৃত্তচাপ আঁকিলোঁ তো আমাৰ এই বৃত্তচাপটো এইখিনি কোনটো বিন্দুত কাটিলে এইটো বিন্দুত কাটিলে তো এইটো বিন্দুৰ আমি নাম দিম পি বিন্দু এইটো হৈ গ'ল আমাৰ পি বিন্দু এনেকৈ ডটেড লাইন দিলোঁ এইখিনি পালোঁ এইটো বুজি পালা চাগে তাৰপিছত আকৌ আমি এই পি বিন্দুটোক দি দিম নামটো হৈ যাব এইটো পি বিন্দুৰ ৰুট 9.3 অৰ্থাৎ পি বিন্দুটোৱে হ'ব ৰুট 9.3 আৰু ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকক এইটো কেৱল 2-3 মাৰ্কছৰ কাৰণে দিয়ে তেন্তে তোমালোকে চিত্ৰটো আঁকি অংকন প্ৰণালীটো লিখি দিলে ভাল আৰু যদি 4-5 মানৰ কাৰণে দিয়ে তেতিয়াহ'লে তোমালোকে প্ৰমাণটো নিজে প্ৰমাণটো মানে কৰি দিবা তো এতিয়া চাবা অংকন প্ৰণালীটো আমি কিদৰে লিখিম আৰু যদি ছাত্ৰ ছাত্ৰীসকল এইটো চিত্ৰটো এইটোৱে হ'ব আৰু যদি প্ৰমাণ কৰিব লাগে এইটো কিবা এটা চেঞ্জ কৰিব লাগিব সংযোগ কৰি দিব লাগিব সেইটো তোমালোকক মই পিছত দেখুৱাই আছোঁ তো এতিয়া চাবা তো অংকন প্ৰণালীটো তোমালোকে এনেদৰে লিখিবা এইটো চাই ল'বা যে প্ৰথমে এ বি ইজুকাল 9.3 একক দৈৰ্ঘ্যৰ ৰেখাখণ্ড অংকন কৰা হ'ল এইটো বুজি পালা কাৰণ আমি এইটো এ পৰা এ বি লৈ 9.3 ৰেখাখণ্ড অংকন কৰিলোঁ প্ৰথমতে তাৰপিছত আমি কি কৰিলোঁ যে এ বিক চি লৈ এনেদৰে বঢ়াই দিয়া হ'ল যাতে বি চি ইজুকাল 1 একক এইটো চাগে বুজি পালা কাৰণ আমি এ বি ৰেখাডাল বি পৰা চি বিন্দুলৈ বঢ়াই দিলোঁ এইখিনি কিমান ল'লোঁ আমি 1 একক আৰু তাৰপিছত আমি কি কৰিলোঁ 3 নম্বৰ পইণ্টটো লিখিছোঁ যে এ চিৰ লম্ব সমদ্বিখণ্ডক অংকন কৰা হ'ল লম্ব সমদ্বিখণ্ডক অংকন কৰা হ'ল আৰু এই লম্ব সমদ্বিখণ্ডকডালে এ চিক এম বিন্দুত কাটে তো লম্ব সমদ্বিখণ্ডক কেনেদৰে অংকন কৰে তোমালোকেতো বুজি পালা যে প্ৰথমতে কি কৰিলোঁ যে এই চি বিন্দুত কম্পাছ কাটাৰডালৰ জোঙামূৰটো ৰাখি এই আধাতকৈ বেছি দূৰলৈকে মিলি ল'লোঁ তাৰপিছত বৃত্তচাপ দিলোঁ ওপৰতো দিলোঁ তলতো দিলোঁ একেদৰে ইয়াৰ পৰাও ওপৰতো দিলোঁ তলতো দিলোঁ বৃত্তচাপ অংকন কৰিলোঁ আৰু বৃত্তচাপে যোনটো বিন্দুত কাটে সেই বিন্দু দুটা ওপৰতো তলতো আমি যদি সংযোগ কৰি দিওঁ তেতিয়াহ'লে যোনটো বিন্দুত কাটিব এ বি ৰেখা এ চি ৰেখাডালক সেইটোৱে হ'ব তাৰমানে লম্ব সমদ্বিখণ্ডক এইটো হৈ গ'ল এম বিন্দুত কাটে এম বিন্দু তাৰপিছত আমি কি কৰিলোঁ যে এম বিন্দুক কেন্দ্ৰ কৰি এ এমৰ সমান ব্যাসাৰ্ধ লৈ অৰ্থাৎ এম বিন্দুৰ ওপৰত আমি কম্পাছ কাটাৰডালৰ জোঙামূৰটো ৰাখিলোঁ তাৰপিছত এ পৰা এমলৈকে ব্যাসাৰ্ধলৈ মিলি লৈ আমি এনেদৰে কৰি পেলাই যোনটো অৰ্ধবৃত্ত আঁকিলোঁ আৰু অৰ্ধবৃত্তটোৱে ক'ত কাটে চি বিন্দুত কাটিলে এইখিনি বুজি পালা তো তাৰপিছত আমি কি কৰিলোঁ 5 নম্বৰত যে বি বিন্দুত বি দি লম্ব এ চি ৰেখাডাল অংকন কৰিলোঁ এইটো হৈ গ'ল আমাৰ বি বিন্দু তো বি বিন্দুত আমি বি দি ৰেখাডাল অংকন কৰিলোঁ এই লম্ব এডাল অংকন কৰিলোঁ এইখিনি হৈ যাব 90 ডিগ্ৰী তো তাৰপিছত আমি একেবাৰে শেষৰ পইণ্টটো চাবা যে বি বিন্দুক কেন্দ্ৰ কৰি বি ডিৰ সমান ব্যাসাৰ্ধলৈ আৰু বি বিন্দুক আমি কেন্দ্ৰ কৰিলোঁ ব্যাসাৰ্ধ ল'লোঁ যোনডাল ৰেখা আঁকিলোঁ সেইডালে মানে ৰেখাডাল পি বিন্দুত কাটে আৰু পি বিন্দুৱে হ'ব 9.3 অৱস্থান তো ইয়াৰ পিছত চাবা এইখিনি আছিল আমাৰ অংকন প্ৰণালী আমি অংকন প্ৰণালীটো এনেদৰে লিখিম তো তোমালোকক যদি এইটো 3 মানৰ নম্বৰ কুৱেশ্যন দিয়ে তো এইখিনি লিখি দিবা আৰু সেইটো অংকন কৰি দিবা এইটো তোমালোকৰ হৈ যাব যদি 4-5 দিয়ে বা প্ৰমাণ কৰা বুলি দিয়ে তেতিয়াহ'লে প্ৰমাণ কৰাখিনি চাই লওঁ আমিনো কেনেদৰে কৰিম তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব আমি এটা কাম কৰি ল'ব লাগিব চিত্ৰটোত আমি এই এম ডি যোনডাল ৰেখাডাল আছে এই এম ডি মানে এই এম ডি বিন্দু দুটা সংযোগ কৰি দিম ডটেড লাইন দিয়ে এম ডি বিন্দু দুটা সংযোগ কৰিলোঁ আৰু এইটোতো আমাৰতো আগৰ পৰা 90 ডিগ্ৰী হৈ আছে তো ছাত্ৰ ছাত্ৰীসকল মই ইয়াত কৰি যোৱাৰ লগে লগে তোমালোকেও নিজে ঘৰৰ মানে বহি উলিয়াই কৰি যাবা তো তেতিয়া সহজতে বুজি পাবা তো এতিয়া চাবা আমি কি কৰিম ফাৰ্ষ্টত আমি কৰিম ইয়াত আমি প্ৰমাণ বুলি লিখি লম প্ৰমাণ আমি প্ৰথমতে কি কৰিলোঁ প্ৰথমে
dm সংযোগ কৰা হল প্ৰথমে dm সংযোগ আমি কৰি দিলো তো তাৰ পিছত আমি কি পালো ইয়াত আমি মানগিটা লিখিলাম আমাক কি দিয়া আছে ab মানটো আছে আমাৰ 9.3 একক আমি এটো একক বুলি লিখিম আমি সেন্টিমিটাৰ হে বুলি নিলিখো ab জুকাল 9.3 একক এটো বুজি পালা তাৰ পিছত bc মানটো আমি জানো এটো কিমান আছিল 1 একক তো আমি ab আৰু bc মানটো তো জানো গতিকে আমি ac মানটো উলিয়া লব পাৰিম এতেকে ac মানটো কি হ'ব ab এখিনি bc এখিনি তো এই গুটেখিনি ac হয়নে তো হেতু কাৰণে ac মানটো হ'ব ab plus bc তো ab মান বহাইলো 9.3 আৰু bc মান বহাইলো 1 একক তো আমাৰ হেৰিটো পাম 10.3 একক তাৰ পিছত চাবা আমি কি কৰিম acm ৰ মানটো লিয়াম acm এতিয়া যদি আমি চাও এতেকে cm cm ৰ মানটো কিমান হাফ অফ ac কাৰণ cm টো যদি ডাবল কৰি দিও আমাৰ কি পাম আমি ac পাম তো cm হ'ব হাফ অফ ac আমি ac মানটো জানো 10.3 একক তো cm ৰ মানটো হ'ব 10.3 divided by 2 একক তো তাৰ পিছত আমি কিহৰ মান লিয়াম এতেকে bm ৰ মান লিয়াম অৰ্থাৎ b পৰা m লৈকে তো bm ৰ মানটো আমাৰ কেনেকৈ ওলাব আমি cm ৰ মানটো জানো cm অৰ্থাৎ দেখিনি পা এখিলৈকে জানো আৰু bc মানটো জানো তো আমি যদি cm ৰ পৰা bc কোণ বিয়োগ কৰি দিও তেতিয়া হলে আমি bm পাই যাম তো bm পাবলে হলে cm - bc যদি কৰি দিও তেতে cm আছিল 10.3 divided by 2 আৰু আমাৰ bc আছে 1 এককটো লিখি দিম আমি তাৰপিছত তাৰ নেক্সটত আমি কি পাম 2 এটো যদি আমি হেৰি কৰো 10.3 লসাগু ললে এটো পাম 2 এটো আমাৰ কি হ'ব 2 8.3 একক তো আমাৰ bm ৰ মানটো কিমান পালো আমি 8.3 তো তাৰ পিছত চাবা তো তাৰ পিছত আমি আকৌ বুলি লিখিম আকৌ dm cm এ dm আৰু cm এই মানটো সমান হ'ব এই dm কোণৰ মান এই cm কোণৰ মান লগত সমান এটো আমাৰ হ'ব 10.3 divided by 2 একক কাৰণ আমাৰ cm ৰ মান আছিল 10.3 তো এটো সমান তো এতিয়া আমি কি কৰিম এতিয়া আমি ত্ৰিভুজ BDM ত এতিয়া আমি ত্ৰিভুজ এটো BDM এই যোনটো ত্ৰিভুজটো পালো DM সংযোগ কৰা ত্ৰিভুজ BDM ত কি দেখিছো এটো হৈছে 90 ডিগ্ৰী এংগল তো যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া আমি তাত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰিম কাৰণ আমি এইখিনি পা এখিলৈকে মানটো জানো b আৰু m টো জানো আৰু dm টো জানো আমি কাৰ মান উলিয়াব লাগে bd তো bd ৰ মানটোৱে হ'ব আমাৰ √9.3 অৰ্থাৎ যদি আমাৰ bd টো 9.3 যদি আমি প্ৰুফ কৰি দিব পাৰো তেতিয়া হলে আমাৰ মানে প্ৰমাণ কৰাটো হৈ যাব তো এতিয়া আমি ত্ৰিভুজটোত কি কৰিম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিম ইয়াত হৈ যাব এডাল অতিভুজ তো অতিভুজৰ স্কয়াৰ ইকুয়াল বাকি বাহু দুটাৰ স্কয়াৰ অৰ্থাৎ bm স্কয়াৰ প্লাস bd স্কয়াৰ এটো আমি লিখি দিম ব্ৰেকেটত পাইথাগোৰাছৰ সূত্ৰ মতে বুলি আমি লিখিলো তো তাৰ নেক্সটত আমি ইয়াত মান বিলাক বহাই দিম আমি dm ৰ মানটো জানো কিমান আছে 10.3 divided by 2 whole square bm ৰ মানটো জানো আমি bm ৰ মানটো আছিল আমাৰ এখিনি পা এখিলৈকে হেতু আছিল 8.3 divided by 2 whole square plus bd square তো তাৰ নেক্সটত চাবা আমি এটো স্কয়াৰটো যদি আমি কৰি দিও 10.3 স্কয়াৰ আমি পাম মানটো 106.09 2 স্কয়াৰ মানে 4 ইকুয়াল 8.3 স্কয়াৰটো হৈ গল 68.89 divided by 4 plus bd square তো তাৰ নেক্সটত আমি কি পাম আমি এটো ইফালে লৈ আনি 106.09 divided by 4 minus এটো ইফালে প্লাস হৈ আছে ইফালে মাইনাস হৈ যাব minus
68.89 divided by 4 is equal BD square. BD square to আমাৰ ইফালে থাকিব। তো এতিয়া আমি কি কৰিম, এইটো লসাগু লৈ দিওঁ, এইটো 4 তো 106.09 minus 68.89। এতিয়া যদি আমি এইটো যদি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি পাম 4 by কিমান পাম 37.2 পাম আমি 37.2 এইটো হৈ যাব BD স্কোয়াৰ। তো এতিয়া 4ৰে যদি আমি এইটো হৰণ কৰোঁ তো আমি এইটো কি কৰিম ভালকৈ লিখি ল'ম এইটো সমীকৰণটো BD স্কোয়াৰ is equal 37.2 divided by 4 তাৰপিছত আমি কি কৰিলোঁ BD স্কোয়াৰ 4ৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 9.3 পালোঁ। তো আমাৰ BD মানটো কিমান ল'লে BD is equal √9.3 একক। তো আমাৰ BD মানটো ওলাই গ'ল। তো BD মানটোৱে আমাৰ প্ৰমাণ কৰিব। তো আমি লিখি দিম শেষত প্ৰমাণ কৰা হ'ল। তো এনেকৈ তোমালোকে 4 নম্বৰৰ অংকটো 9.3 উপস্থাপন কেনেদৰে কৰিব পাৰিবা এইটো তোমালোকে প্ৰমাণটো এনেদৰে কৰিবা। তো তাৰপিছত তোমালোকে উদাহৰণত যোনটো আছে সেইটো নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা। তো এতিয়া আহিছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। এতিয়া 5 নম্বৰটো চাই ল'বা যে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। তো হৰ পৰিমাণ কৰিবলৈ তোমালোকক ইয়াত 4টা অংক দিয়া আছে। তো ইয়াত তোমালোকক মই 2টা দেখুৱাই দিম। তো বাকী 2টা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তো এইটো আছে 1 নম্বৰটো 1/√7। তো 1/√7 যদি আমি হৰ পৰিমাণ কৰোঁ প্ৰথমতে আমি পাতি ল'লোঁ 1/√7 বুলি কুৱেশ্যনটো। তো হৰ পৰিমাণ কৰিব হ'লে আমাৰ তলত যোনটো সংখ্যা থাকে ইয়াত কেৱল এটা আছে √7। তো আমি কাম এটা কৰি দিম তলতৰ √7ৰ পূৰণ ওপৰতৰ √7ৰ পূৰণ অৰ্থাৎ 1 × √7 তলতৰ √7 × √7। তেতিয়া আমি কি পাম 1 × √7 মানে √7 হ'ব। তাৰপিছত √7 × √7 যদি আমি কৰি যাওঁ √7 স্কুৱেৰ এইটো বুজি পালা। তাৰপিছত আমি কি পাম √7 এইটো স্কুৱেৰ আৰু ৰুট কেঞ্চেল গুচি গ'লে থাকি যাব /7 তলত আমি পাম। অৰ্থাৎ হৰ পৰিমেয়ৰ ক্ষেত্ৰত আমি কি কয় হৰবিলাক পৰিমেয় কৰিব লাগে। অৰ্থাৎ তলৰ যোনটো টাৰ্ম সেইটো আমি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে। কাৰণ ইয়াত আছে √7টো যিহেতু অপৰিমেয় গতিকে তাৰপিছত আমি যদি সেইটো সৰল কৰোঁ কৰি পেলাই কি পালোঁ 7টো হৈ গ'ল আমাৰ পৰিমেয়। আমাক এইটোৱে কৰিব দিছে। তো আমাৰ উত্তৰটো হ'ব এইটো লিখি দিম এতেকে হৰ পৰিমেয় কৰা হ'ল। তো এনেদৰে তোমালোকে 1 নম্বৰটো কৰিব পাৰিবা। এতিয়া √7 আৰু কেলে ইনটু কৰিলোঁ কাৰণ আমি তলত যদি √7 স্কুৱেৰ কৰি দিব পাৰোঁ তেতিয়াহ'লে ৰুটটো কেঞ্চেল গুচি যাব। তো সেইটো কাৰণে আমি √7ৰে ওপৰে তলে দুটাতে ইনটু কৰিব লাগিব। তো এতিয়া চাবা 4 নম্বৰটো আমি ঠিক একেদৰে 1/√7 - 2 বুলি কুৱেশ্যনটো পাতি ল'লোঁ। তো তাৰ নেক্সটত আমি কৰিম এতিয়া এইটো কুৱেশ্যনৰ ক্ষেত্ৰত চাবা আগৰটোত আছিল কেৱল √7 এটা আছিল সংখ্যা। তো ইয়াত আছে আমাৰ 2টা সংখ্যা। তো এটা আছে অপৰিমেয় এটা আছে পৰিমেয়। তো সেইবিলাক বাদ দিয়া কাৰণ এই গোটেই সংখ্যাটো হৈ গ'ল একেলগে এটা অপৰিমেয় সংখ্যা। তো এতিয়া চাবা যে ইয়াত আছে √7 - 2 যদি এনেকুৱা চিটুৱেশ্যন দেখা তেতিয়াহ'লে কি কৰিবা ইনটু √7 - 2 লিখি ল'লা। তাৰপিছত √7 + 2 ওপৰতো √7 + 2 অৰ্থাৎ কি কৰিবা যে যদি সংখ্যা দুটাৰ মাজত মাইনাছ চিন থাকে তেতিয়াহ'লে সংখ্যা দুটা প্লাছ কৰি ওপৰে তলে পূৰণ কৰি দিবা। আৰু যদি ইয়াত যদি প্লাছ চিন থাকিলহেঁতেন তেতিয়াহ'লে সংখ্যা দুটা মাইনাছ কৰি ওপৰে তলে পূৰণ কৰি দিবা। তো এতিয়া যদি আমি পূৰণ কৰোঁ এইটো আমাৰ হৈ যাব a - b আৰু a + b ফৰ্মুলাত পৰি আছে। তো এইটো কি হ'ব a স্কুৱেৰ প্লাছ নহয় চৰি ইয়াত হ'ব মাইনাছ b স্কুৱেৰ a স্কুৱেৰ - b স্কুৱেৰ আমাৰ ফৰ্মুলাত পৰি গ'ল। তো আমাৰ এইটো ওপৰত 1 × এইটো হৈ যাব √7 + 2 আমি পাই যাম কি তলত আমি পাম √7 মানে আমি পাম মানটো পাম আমি √7ৰ 7 আৰু এইটো পাম 2 স্কুৱেৰ মানে 4 আৰু ওপৰত একে থাকিব 7 + 2
তো আমি এইটো পাই যাম 3 7 + 2 তো আমাৰ উত্তৰটো হ'ব এইটো কাৰণ হৈ গ'ল 3টো এটা পৰিমেয় সংখ্যা লিখি দিম এতেকে হৰ পৰিমেয় কৰা হ'ল তো এনেদৰে তোমালোকে বাকি যোন দুটা আছে কৰিবলৈ চেষ্টা কৰিব অৰ্থাৎ এই সংখ্যা দুটাৰ মাজত যদি প্লাস থাকিলহেঁতেন তেতিয়াহ'লে আমি সেই সংখ্যা দুটা মাইনাস কৰি ইনটু কৰিলোহেঁতেন যেহেতু ইয়াত মাইনাস আছে গতিকে আমি প্লাস কৰি ইনটু কৰি দিছোঁ তো এইখিনিতে তোমালোকৰ অনুশীলনী 1.5 শেষ হ'ল আৰু ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল পালা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নেপাহৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ অফিচিয়েল ৱেবছাইট এটাও আছে alochana.com বুলি তো তোমালোকে তাত ভিজিট কৰিও বিভিন্ন ক্লাছৰ বিভিন্ন প্ৰশ্ন উত্তৰ পাবলৈ সক্ষম হ'বা তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰো আৰু লগ পাম তোমালোকৰ লগত পৰৱৰ্তী ভিডিঅ' 1.6ৰ ভিডিঅ' লৈ আৰু তো আৰু এইটো ভিডিঅ'ৰ যদি কিবা ডাউটছ থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা তো তাৰ মানে উত্তৰ দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ